নমস্কাৰ ষ্টুডেণ্ট, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ অষ্টম অধ্যায়ৰ অনুশীলনী 8.1 পৰা 5 নম্বৰ কুৱেশ্যনৰ পৰা আজি আৰম্ভ হ'ব। আগৰ কুৱেশ্যনকেইটা আগৰ ভিডিঅ'কেইটা দিয়া আছে, যদি চোৱা নাই চাই ল'বা। আৰু যদি তুমি মোৰ চেনেলত নতুন হয়, প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। তো এইবিলাক অংক খুব ইজি নিয়মত মই ডিছকাছ কৰি আছোঁ। তোমালোকে যদি টান পোৱা বা ইজি লাগে বা ভাল লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা। কিন্তু যদি টান পোৱা তথাপিও মোক জনাবা, মই আৰু ইজিকৈ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চাবা কি দিছে, দিয়া আছে যে sec থিটা ইকুৱেল 13/12 আন ত্ৰিকোণমিতিৰ অনুপাতবোৰ গণনা কৰা। আন মানে গোটেইখিনি কৈছে, যেনে তোমাৰ সাইন, কচেক, কচ, সেক, টেন, কট, এই ছয়টাৰো আমাৰ অনুপাত উলিয়াব দিছে। তো খুব ইজি নিয়মত মই ডিছকাছ কৰিম, ভিডিঅ'খিনি স্কিপ নকৰাকৈ চাই থাকিবা। তো ফাৰ্ষ্টত তোমালোকে এটা ত্ৰিভুজ ধৰি ল'বা, যিহেতু তেওঁলোকে দিয়া নাই সেইকাৰণে মই ধৰিছোঁ। লেট ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ, য'ত এংগল বি টো 90 ডিগ্ৰী আৰু এংগল এ টো থিটা। চাবা এই বি যে দিয়া আছে ন, এই বি টো ইয়াত দিব লাগিব, যেহেতু 90 ডিগ্ৰী ইয়াত দিব লাগিব। বি টো ইয়াত দি দিলা 90 ডিগ্ৰী বি, ইয়াত এ ৰাখিলা, ইয়াত এ বি ইটো চি। নিশ্চয় এইখিনি বস্তু ক্লিয়াৰ আছে। এ বি চি এটা সমকোণী ত্ৰিভুজ, য'ত এংগল এ টো থিটা দিছে। হা, মই ধৰিছোঁ থিটা বুলি, ইয়াত থিটা ধৰিলোঁ। ঠিক আছে, এইখিনি নিশ্চয় বুজি পাইছা। থিটা কিয় ধৰা হ'ল, যিহেতু সেক থিটাৰ কথা কৈছে, কোনো এ বি চিৰ কথা কোৱা নাই কিন্তু। হা, থিটাৰ কৈছে সেইকাৰণে এটোৱে মই থিটা ধৰিলোঁ। তোমালোকে বি চিও ধৰিব পাৰা, কিন্তু বিটো ধৰিব নোৱাৰিবা। হা, বি ধৰিব নোৱাৰিবা, এ ধৰা চি ধৰা, যিকোনো ধৰিব পাৰিবা, এইটো তোমাৰ ইচ্ছা। চাবা সেক থিটা দিছে 13/12, যিহেতু সেক আমি জানো সেক কাৰ বিপৰীত হয়, কচৰ। চাবা মই কচৰ এটা শ্বৰ্ট সূত্ৰ এটা তোমালোকক বুজাইছিলোঁ আগতে, যে কচ মানে আমি যদি লিখো ক ভোগ, শ্বৰ্ট এটা ৰুল আছে, ক মানে কচ, এতিয়া কাৰ হয় থিটা, থিটাই লাগিলে মই লিখিলোঁ। তাৰপিছত চাবা ভূ, ইয়াতে কি হৈছে ভূ, ভূ মানে ভূমি, ভূ মানে ভূমি। তাৰপিছত কি আছে ক, ক মানে কৰ্ণ। নিশ্চয় বুজি পাইছা। এতিয়া চাবা কচ থিটা ন, থিটা ধৰিলা, থিটা ধৰিলে ভূমি কি হ'ব, এ বিয়ে হৈ আছে। ভূমি কি হৈ আছে, এ বি। নিশ্চয় বুজি পাইছা, ভূমি কি হৈছে তোমাৰ এ বি হৈ আছে, হয়নে? তাৰপিছত তোমাক কি লাগে, কৰ্ণ, কৰ্ণ কি হ'ব, এ চি হ'ব। নিশ্চয় এইখিনি বস্তু বুজি পাইছা। কৰ্ণ কি হ'ব, এ চি হ'ব। এইখিনি নিশ্চয় কোনো কনফিউজ নাই। তাৰপিছত চাবা এতিয়া যদি এইটো কচৰ হয়, কচৰ বিপৰীত কি আছিল, সেক থিটা। নিশ্চয় বুজি পাইছা, কচৰ বিপৰীত কি হয়, সেক থিটা। যদি কচ ভূমি বাই কৰ্ণ হয়, সেক কি হ'ব, কৰ্ণ বাই ভূমি। নিশ্চয় এইখিনি বস্তু ক্লিয়াৰ আছে। ইয়াৰ উল্টা, ডাইৰেক্ট উল্টা লিখিবা, এ চি বাই এ বি। নিশ্চয় এইখিনি বস্তু ক্লিয়াৰ আছে। তাৰপিছত ইয়াত কৰিবা। হা, চাবা ইয়াত ডাইৰেক্ট লিখিবা এনেকা, সেক থিটা, সেক থিটা ইকুৱেল, এতিয়া সেক থিটা হ'লে আমি যিহেতু কচৰ বিপৰীত সেক হয় ন, তো সেক থিটা হ'লে কি হ'ব, থিটা হ'লে তোমাৰ সেক থিটা হ'লে তোমাৰ কি হ'ব, কৰ্ণ বাই ভূমি। কৰ্ণ কি হৈ আছে, এ চি, আৰু ভূমি কি হৈ আছে, এ বি। নিশ্চয় এইখিনি বস্তু ক্লিয়াৰ আছে। তো কিমান হ'ব, 13/12। নিশ্চয় বুজি পাইছা। এতিয়া লিখিবা এতেকে এ চি ইকুৱেল 13K, এ বি ইকুৱেল 12K। এতিয়া ইয়াত ইয়াত লিখি দিবা, য'ত কে এটা ধনাত্মক সংখ্যা, নিশ্চয় এইখিনি ক্লিয়াৰ আছে। তাৰপিছত চাবা এই ত্ৰিভুজত আহি যাবা, তুমি কি পাইছা, এ চি পাইছা। এ চি লিখিবা, এ চি কিমান পাইছা, 13K, এ বি পাইছা 12K। এতিয়া চাবা ত্ৰিভুজৰ আমি আন ত্ৰিকোণমিতিৰ অনুপাত ওলাবৰ কাৰণে BC বাহুৰ লাগিব। BC ভেলু নাই, BC বাহুৰ ভেলু নাই যদি আমি এইটো কি ত্ৰিভুজ, সমকোণী ত্ৰিভুজ, আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। নিশ্চয় জানা। এতেকে লিখিবা, এতেকে ত্ৰিভুজ এ বি চিৰ পৰা, এইখিনি নিশ্চয় ক্লিয়াৰ আছে। এ বি চিৰ পৰা, এ বি চি ত্ৰিভুজৰ কৰ্ণ কি হৈ আছে, এ চি, কৰ্ণ স্কুৱাৰ লম্ব বি চি স্কুৱাৰ প্লাছ ভূমি এ বি স্কুৱাৰ। মানে চাবা এ চি ত্ৰিভুজৰ এ চিটো কৰ্ণ হৈ আছে, বি চি ভূমি, এ বি লম্ব। তাৰপিছত চাবা ইয়াত আমাৰ কাৰ ভেলু লাগিব, বি চি ন, বি চি ফাৰ্ষ্ট বাহিৰত আনিবা, বি চি স্কুৱাৰ ভিতৰত কিন্তু কৰ্ণটো আহি যাব। হা, এ চি মাইনাছ এ বি
স্কুৱেৰ এইটো কিয় হয় মই আগৰ ভিডিঅ' কেইখিনি বুজাই দিছোঁ তোমালোকক যেহেতু ত্ৰিভুজৰ দীৰ্ঘতম বাহুৱে হ'ল কৰ্ণ তে চাবা BC ইয়াত লিখিবা BC স্কোয়ার ইকুৱেল AC কিমান পাইছে চাবা ইয়াত AC কিমান 13k আৰু AB 12k তেত লিখিবা 13k হ'ল স্কোয়ার মাইনাস AB টো তুমি পাইছা 12k হ'ল স্কোয়ার নিচে এইখিনি বস্তু ক্লিয়াৰ আছে তোমালোকৰ এটা আমি যদি পূৰণ কৰিম চাবা হা BC স্কোয়ার তে 13 গুণ যদি আমি পূৰণ কৰিম 169 লগত k স্কোয়ার মাইনাস 12 পূৰণ কৰিলে আমি 144 144 k স্কোয়ার চাবা দুটাটো k স্কোয়ার আছে আমি বিয়োগ কৰিব পাৰিম BC স্কোয়ার তে বিয়োগ কৰিবা হা 9 ৰ পৰা 4 গলে তোমাৰ থাকিব আগতে k খিনি লিখি লোৱা k স্কোয়ার 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 1 ৰ পৰা 1 গলে 0 ইচ্ছা বুজি পাইছা যেহেতু BC স্কোয়ার হে পাইছো আমাক খালি BC লাগে তে BC ইয়াত ৰাখিবা স্কোয়ার খিনি ইয়াক দিলে কি হয় ৰুট হ'ব 25 লগত k স্কোয়ার তে চাবা 25 ৰ বৰ্গমূল নিশ্চয় আছে কিমান 5k এই k স্কোয়ার টো আৰু ৰুট টো কেনসেল না ভাবিবা যে 25 ৰ ওপৰতো ৰুট কেনসেল হৈছে হা এতিয়া BC পাই গলা চাবা ইয়াত লিখি দিবা BC কিমান পালো আমি 5k এইখিনি নিশ্চয় ক্লিয়াৰ আছে এতিয়া চাবা আমাক কি কৈছে ত্ৰিভুজৰ আন ত্ৰিকোণমিতিৰ অনুপাত গোটেইখিনি ত্ৰিকোণমিতিৰ অনুপাত ওলাব দিছে হা মই ইয়াত কসৰ খিনি বুজাই দিলো নিশ্চয় বুজি পাইছা কসৰ খিনি এইখিনি তাৰপিছত মই সাইন আৰু টেনৰ টো বুজাই দিছো চাবা সাইনৰ টো এনেকা হয় সাইন মানে চালক হা তে সাইন পালে কিন্তু আমি কসেক তাক উল্টাই দিম ডাইরেক্ট সাইনৰ চাবা সাইন কি হয় সা মানে সাইন নিশ্চয় বুজি পাইছা ল মানে লম্ব এই ক মানে কর্ণ নিশ্চয় বুজি পাইছা এটা সাইন থিটা যদি লম থিটা লছো হা লম্ব কি হৈ আছে BC নিশ্চয় ত্ৰিভুজৰ পৰা গম পাইছা BC হৈছে কৰ্ণ কি হ'ব AC নিশ্চয় এখানে ক্লিয়াৰ আছে সাইনৰ পাই গলে যদি সাইনৰ বিপৰীত কিন্তু আমি লিখো কোসেক কি থিটা হা থিটাই লিখিলা এইটুক ডাইরেক্ট উল্টাই দিবা কি হ'ব AC বাই BC এখানে গল না এতিয়া যেটো কসৰটো মই দেখাই দিলো সাইনৰ হৈ গল এতিয়া টেনৰ টো এটা শৰ্ট নিয়ম আছিল তেলভু তেছাবা টে মানে টেন যেটো থিটাৰ কথা কৈছো মই থিটা লিখি দিছো ল মানে লম্ব ভূ মানে ভূমি তেছাবা লম্ব কি হৈ আছে BC নিশ্চয় চিত্ৰত চাইছা তে থিটা এটো যদি আমি লম লম্ব ডাইরেক্ট BC হৈ আছে আৰু ভূমি কি হৈ আছে AB তে যদি টেনৰ এখিনি হয় কট কি হ'ব ডাইরেক্ট ইয়াৰ উল্টা হ'ব কট থিটা কি হ'ব AB বাই BC ডাইরেক্ট উল্টা হ'ব যেটো আমি জানো কসৰ বিপৰীত sec সাইনৰ বিপৰীত cosec টেনৰ বিপৰীত cot নিশ্চয় বুজি পাইছা তে আমি গোটেইখিনি ভ্যালুটো উলিয়াব পাৰিম চাবা ইয়াত এটাকে ফার্স্ট ওলাবা এটাকে সাইন থিটা মই যেহেতু ইয়াতে ভাঙিয়ে দিছো তোমালোকক নিশ্চয় চাইছা সাইন থিটা টো ইয়া কি আছিল সাইন থিটা BC বাই AC এতিয়া চাবা BC ৰ ভ্যালু কিমান পাইছো 5k আৰু AC 13k তো 5k আৰু 13k তে যদি আমি k কাটি দিও কি থাকিব 5/13 নিশ্চয় বুজি পাইছা এইখিনি এটো সাইনৰ হয় হা সাইনৰ বিপৰীতটো কি হয় cosec ঠিক আছে cosec থিটা ডাইরেক্ট ইয়াক উল্টাই দিবা হা কি হ'ব 13/5 ইয়াৰ বিপৰীতটো হা সাইনৰ বিপৰীত কি হয় cosec সিরিয়াল কে কৰি যোৱা তাৰ পিছত তোমালোকে পাবা কি cos থিটা তে cos থিটাৰ সূত্ৰটো মই ফাৰ্ষ্টতে বুজাই দিছিলো ইয়াত নিশ্চয় গম পাইছা cos থিটাটো কি আছিল তোমাৰ AB বাই AC ইয়াত লিখিবা AB বাই AC তে AB ৰ ভ্যালু কিমান চাবা AB ইয়াত আছে ইয়া 12k ঠিক আছে AB মানে 12 12k AC মানে 13k তে যদি আমি k কাটি দিম কি থাকিব 12/13 নিশ্চয় বুজি পাইছা k কাটি দিলে এতিয়া যদি cos ইখিনি হয় তেনে হলে sec কি হ'ব sec থিটা নিশ্চয় বুজি পাইছা sec থিটা cosৰ ডাইরেক্ট বিপৰীত হয় কি লিখিবা 13/12 এটো কোশ্চেনত দিও দিছে তোমালোকৰ ইখিনি গল ন তাৰপিছত আৰু এটা আছে তোমাৰ 10ত চাবা tan থিটা টো মই ইয়াত ভাঙিয়ে দিছো তোমালোকক চাবা tan থিটা টো কি আছে BC বাই AB BC লিখিবা BC বাই AB BC কিমান আছে
আহি যাবা ইয়াত BC 5K আৰু তোমাৰ কি আছে AB টো তোমাৰ 12K তো BC হ'ব 5K AB টো তোমাৰ 12K নিচে বুঝি পাইছে তো K যদি আমি কাটি দিম কি থাকিব 5/12 নিচে ক্লিয়ার আছে 10 হৈ গল হা তো যদি 10 এখিনি হয় তাহলে কটৰ কি হ'ব এখিনি ডাইরেক্ট বিপরীত হ'ব সবাই এখিনি কি হ'ব বিপরীত কট থিটা কি লিখিবা 5/, ইয়ার বিপরীত লিখিলে 12/5 হ'ব 5 হ'ব নিশ্চয় বুঝি পাইছা এইখিনিয়ে যদি ভিডিওখিনি চাই ভাল লাগিছে কমেন্ট বক্সত মোক জনাবা যদি ইয়াতকো আৰু এটো যদি বুজাত অসুবিধা হয় তথাপিও মোক জনাবা মই আৰু ইজি নিয়মত ডিসকাস কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ 6 নম্বৰ কোশ্চেনটো চাবা যদি এংগল A আৰু B সূক্ষ্মকোণ হয় তেন্তে cos A = cos B হ'ব তেন্তে দেখাব দিছে এংগল A এর সমান এংগল B নিশ্চয় বুঝি পাইছে এংগল A এর সমান এংগল B দেখাব দিছে এটো মই তোমালোকৰ এক্সাম্পলৰ অঙ্কখিনি কৰি দিছিলো ইয়াৰে এটা সেম অঙ্ক হয় উদাহৰণৰ এইখিনি কৰি মই তোমালোকক এইখিনি হোমৱৰ্ক দিছিলো সাগে কোনোবাই কৰিছা যদি মিলাই চাবা আৰু যদি কোনোবাই পাৰা নাই তো অঙ্কখিনি উঠাই লবা খুব ইজি নিয়মত ডিসকাস কৰা হ'ব তো ফার্স্ট ধৰি লব লাগিব যেটো তেওঁলোকে ত্ৰিভুজ দিয়া নাই খালি কৈছে A আৰু B টো সূক্ষ্মকোণ তো ফার্স্ট ধৰি লবা যে লেট ধৰা হল ASB তোমালোকে C ধৰিব পৰা ইচ্ছা এটা সমকোণী ত্ৰিভুজ মানে C টো সমকোণী হয় যত এংগল A আৰু এংগল B টো কি হয় সূক্ষ্মকোণ হয় ঠিক আছে আৰু এংগল S টো কি হ'ব 90 ডিগ্ৰী এটা কথা হল তুমি A আৰু B ইয়াত দিব নোৱাৰিবা এক নম্বৰ কন্ডিশন আছে হা ইয়াত দিলে কিন্তু 90 ডিগ্ৰী হৈ যাব তুমি A ইয়াত ৰাখা ইয়াত B ৰাখা এটো কি হ'ব সূক্ষ্মকোণ হ'ব ঠিক আছে তুমি ইয়াত S ৰাখা S মানে 90 ডিগ্ৰী হৈছে এখিনি নিশ্চয় বুজি পাইছা এখিনি মেন কাৰণ হৈছে তোমালোকৰ কিন্তু এই S ত ইয়াত 90 ডিগ্ৰীত A আৰু B ৰাখিবই নোৱাৰিবা এটো সূক্ষ্মকোণৰ কথা কৈছে হা তো চাবা তেওঁলোকে কৈছে cos A আৰু sin B তো ফার্স্ট আমি cos A এর ভ্যালুটো উলাই ল তো চাবা এতেকে দিবা এতেকে cos A ঠিক আছে যে cos A মই এটা শর্ট নিয়ম শিকাইছিল তোমালোকৰ নিশ্চয় মনত আছে cos A সূত্র কি আছিল cos A যদি ধৰা চাবা cos এর কি আছিল কভুক নিশ্চয় বুজি পাইছা ক মানে cos হা যদি A লুয়া চাবা ভূ মানে ভূমি ক মানে কর্ণ নিশ্চয় বুজি পাইছে এতিয়া যদি আমি cos A লও হা cos A ললে A যদি এটো লুয়া ভূমি কি হ'ব নিশ্চয় AS হ'ব আৰু কর্ণ কি হ'ব AB হ'ব এইখিনি নিশ্চয় ক্লিয়ার আছে যদি cos A লুয়া আর cos A এর কথা কৈছে আৰু তেওঁলোকে কৈছে cos B তো চাবা যদি cos B আমি লও হা যদি cos B লুয়া চাবা ইয়াৰ এটুৱে হ'ব কিন্তু B টু যদি লুয়া B ললে চাবা এটু সেম হ'ব যেনেকৈ ভূমি বাই কৰ্ণ এটু ভূমি বাই কৰ্ণ হ'ব কিন্তু যদি B লও B যদি লুয়া ভূমি কি হৈ আছে BS হৈ আছে নিশ্চয় বুজি পাইছা BS হৈ আছে আৰু কৰ্ণ AB হৈ আছে নিশ্চয় এখিনি বস্তু ক্লিয়ার আছে ইয়াতে কোনো প্রবলেম নাই খালি A আৰু B টু চাবা A হলে ভূমি টু AS হ'ব যদি B লুয়া B হলে BS ভূমি হ'ব কৰ্ণ সেমে থাকিব তো cos যদি A লম না যদি cos A লুয়া A ললে কি হৈ আছে আমাৰ AS by AB এটো সমীকরণ 1 বুলি দিবা ঠিক আছে এখিনি ক্লিয়ার হল না তাৰপিছত চাবা cos B এর কথা কৈছে cos B যদি cos B লৈছিলা যদি আমি ইয়াত মই দেখাই দিছো cos B ললে আমি ভূমি কি পাম BS পাম BS ভূমি পাম আৰু কৰ্ণটো তোমাৰ কি হ'ব AB হ'ব নিশ্চয় ক্লিয়ার আছে এটো সমীকরণ 2 দিবা ঠিক আছে এতিয়া যেহেতু তেওঁলোকে দি দিছে ইয়াত দিবা যেহেতু তেওঁলোকে কৈছে যে cos A equal cos B কোশ্চেনত তেওঁলোকে দি দিছে এখিনি যেহেতু দি লিখিবা এতিয়া cos A মানে কি লিখিবা AS by AB তাৰপিছত চাবা cos B মানে কি হৈছে BS by AB তো লাগিলে দি দিবা from সমীকৰণ 1 আৰু 2 ৰ পৰা ঠিক আছে সমীকৰণ 1 আৰু 2 ৰ পৰা এখিনি পালো আমি হা তে চাবা AB সেম হৈছে তেনলে আমি কি লিখিব পাৰিম এটাকে AS সমান BS নিশ্চয় ক্লিয়ার আছে সেম হৈছে তলৰ আৰু ওপৰখিনি কি আছে AS BS এখিনি সেম নিশ্চয় বুজি পাইছে এতিয়া চাবা AS ৰ সমান BS যদি এটা ত্ৰিভুজৰ বিপৰীত কোণ চাবা AS আৰু BS এটা বিপৰীত কোণ হয় কট AB তো কৰ্ণই হয় যদি বিপৰীত কোণ নহয় সরি AS আৰু BS কি হয় বিপৰীত বাহু হয় যদি বাহু দুটা সমান হয় তেনলে এংগল A সমান এংগল B হ'ব মানে কোণ দুটাও কি হ'ব সমান হ'ব তো
তো লিখি দিবা এনেকা লিখিবা এটাকে এংগল এৰ সমান কি হ'ব এংগল বি হ'ব কিয় হ'ব ইয়াত লিখিবা সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় ঠিক আছে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় লাগিলে ইয়াত ত্ৰিভুজ লগাই ল'ব পাৰা ঠিক আছে এইখিনি লিখিলা না হয় নহয় এইখিনি আমাৰ প্ৰমাণ কৰিব লগা হয় যে কৈছে কি তেওঁলোকে এংগল এৰ সমান এংগল বি কৰিবলৈ তো আমি কিয় এংগল এৰ সমান বি হৈছে নিশ্চয় গম পাইছো যদি বাহু সমান হয় কোণো সমান হ'ব এইখিনি যদি ভিডিঅ' চাই ভাল লাগিছে যদি বুজি পাইছা কমেন্ট কৰি প্লিজ জনাবা মোক ধন্যবাদ